জুবিন দা নাই। বাটৰ শেষতে বাট চাওঁ তোমাৰে 20 দিন হৈ গ'ল। আজি তোমাৰ বাটেৰে শোকখিনি লাহে লাহে ক্ষোভলৈ ৰূপান্তৰ হৈছে। সকলোখিনি যেন গোট মাৰি শিল হ'ব খুজিছে। যি শিলৰ আঘাতত খহি পৰিব খোজে প্ৰাণৰ শিল্পীৰ ন্যায়ক লৈ সন্দেহ শংকাৰ পৰ্বতসম দেৱালখন। মানে এতিয়া মোৰ কাৰণে এটাই বস্তু মই বিচাৰি আছোঁ যে সেই ঘটনাটো কিয় সংঘটিত হ'ল, সেইদিনাখন কিয় হঠাৎ কায়িকভাৱে মোৰ আত্মাৰ পৰাটো কেতিয়াও তেওঁ হেৰাই নাযায় বা আমাৰ কাৰো অসমৰ আত্মাৰ পৰা তেওঁ হেৰাই নাযায়, কিন্তু কিয় জুবিন গাৰ্গ আজি মানে আমাৰ মাজত অনুপস্থিত কায়িকভাৱে, সেই ঘটনাটো অকল জানিব বিচাৰোঁ। আৰু সেইটোৱে মানে মোক বহুত মানে মই জ্বলি পৰি আছোঁ ভিতৰৰ পৰা। মই সত্য ঘটনাটো জানিব লাগে, কিয় কেনেকৈ হ'ল। এয়া কালিৰ গৰিমা শইকীয়াকাৰ আৰু ফেচবুকত এয়া আজিৰ গৰিমা। 20 দিন মই সঁচাই আছোনে জীয়াই? গৰিমাই লিখিছে, গৰিমাই সুধিছে। উত্তৰ কাৰ হাতত? মুখ্যমন্ত্ৰীৰ ঘোষণা, কাকো ৰেহাই দিয়া নহ'ব। আৰক্ষীৰ কঠোৰ স্থিতিৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে ইজনৰ পিছত সিজন অভিযুক্ত। ন্যায় প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কাকো ৰেহাই নিদিয়াকৈ আমি এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছোঁ। আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বীট দিবলৈ সক্ষম হ'ব। আমাৰ তদন্ত আকাংক্ষিত হিচাপে আগবাঢ়িছে। ইমানৰ পিছতো ছিংগাপুৰৰ আচল ছবিখন ক'ত? নিশিতা গোস্বামীকে ধৰি এই পৰ্যন্ত দেখি থকা অকল এমুঠিমান গায়ক, মডেল, অভিনেত্ৰী, সাংবাদিকেই আছিল নে শ্যামকানুৰ নৰ্থ ইষ্ট ফেষ্টিভেলত? অভিযুক্তৰ শাস্তিৰ দাবী উত্থাপন কৰি CIDত হাজিৰ হোৱাসকলৰ বাবে জুবিন গাৰ্গ সিমান প্ৰাণৰ নাছিল নেকি? যদি আছিলেই, জুবিন দাৰ নিথৰ শৰীৰ ছিংগাপুৰত পৰি থকাৰ সময়ত কিয় ইমান খৰখেদাকৈ উভতিছিল তেওঁলোক? ৰহস্যজনক মৃত্যুৰ পিছতো জুবিন দাৰ কি হ'ল? সেই খা খবৰ নোলোৱাকৈ ছিংগাপুৰ এৰাসকলৰ মুখেৰে কিবা কথা ওলাবনে? তুমি লিখিছিলা মই এটা যন্ত্ৰ বনালে যেতিয়া বুঢ়া হ'ম তেতিয়া কেইটাহে চাম। ছিংগাপুৰৰ পৰা হাজিৰা দিবলৈ আহিবলগীয়া প্ৰৱাসী অসমীয়াসকলো কেতিয়া পাবহি তাতো এতিয়া অনিশ্চয়তা আহি পৰিছে। তেওঁলোকক অনাৰ প্ৰক্ৰিয়া যে দীঘলীয়া সেয়া প্ৰায় নিশ্চিত কৰিলে মুখ্যমন্ত্ৰীৰ মন্তব্যই। ছিংগাপুৰত যাব নোৱাৰে, কোনো দেশৰ কোনো আৰক্ষী ক'তো যাব নোৱাৰে। সেই দেশৰ আৰক্ষীয়ে সহায় কৰে। যেনেকে ছিংগাপুৰৰ আৰক্ষী কেতিয়াও ভাৰতত আহিব নোৱাৰে, ভাৰতৰ আৰক্ষী আমেৰিকাত যাব নোৱাৰে, আমেৰিকাৰ আৰক্ষী যাব নোৱাৰে। কোনো দেশৰ আৰক্ষী আন এখন দেশত যাবৰ কাৰণে কোনো চৰকাৰে ভিছা নিদিয়ে। আৰু ছিংগাপুৰখন এনেকুৱা নহয় যে ছিংগাপুৰে ভিছা নিদিলে আমি জোৰ কৰি যাব পাৰিম। আৰু কিন্তু ছিংগাপুৰ আৰক্ষী আমাক সহায় কৰিব বুলি আমি নিশ্চিত। তেওঁলোকক আমাকতো বিশেষ নালাগে, ভিডিঅ' ফুটেজ লাগে, হোটেলৰ ভিডিঅ' ফুটেজ লাগে, ইয়াতখনৰ ভিডিঅ' ফুটেজ লাগে, আৰু ছিংগাপুৰৰ যি দুজনে ক্ৰুজখন চলাইছিল তেওঁলোকৰ সাক্ষী লাগে। 3 মাহৰ ভিতৰত অভিযুক্তসকলৰ বিৰুদ্ধে দাখিল কৰা হ'ব চাৰ্জশ্বীট। আৰু আমি আদালতৰ সন্মুখলৈকে অভিযুক্তসকলক লৈ যাম। সাধাৰণতে আমি 3 মাহ আমাক সময় দিয়া হয়। 3 মাহ সময়তকৈ আমি বেছি সময় নিবিচাৰিম। নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি চাৰ্জশ্বীট দিবলৈ চেষ্টা কৰিম, যাতে ঘটনাটোৰ গোটেই তদন্ত পুলিচে কৰাৰ পিছত ঘটনাটোৰ বিচাৰ যাতে আদালতৰ মজিয়াত হ'ব পাৰে। আৰু আমি একেবাৰে নিশ্চিত যে আমি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ'ম। মুখ্যমন্ত্ৰীৰ আহ্বান, আৱেগ আৰু ন্যায় একাকাৰ নকৰিব। ধৈৰ্য ধৰক, ন্যায় পাবই গৰিমা শইকীয়া গাৰ্গে। এতিয়া ন্যায় লাভৰ বাবে অপেক্ষা কৰাৰ গত্যন্তৰ নাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।